নিজৰ বিদ্যালয়লৈ স্বাগতম। তো আজি আমি দশম শ্ৰেণীৰ 8 নম্বৰ পাঠ ত্ৰিকোণমিতি পঢ়িম। তো সহজ ভাষাত ক'বলৈ হ'লে ত্ৰিকোণমিতি কি হয়? ত্ৰিকোণমিতি হ'ল সমকোণী ত্ৰিভুজ এটাৰ বাহু আৰু কোণৰ মাজত যিটো সম্পৰ্ক, সেই সমকোণী ত্ৰিভুজৰ বাহু আৰু কোণৰ মাজৰ সম্পৰ্কটোক কি বুলি কোৱা হয়? ত্ৰিকোণমিতি বুলি কোৱা হয়। আৰু কোনটো ত্ৰিভুজ? সমকোণী ত্ৰিভুজ। এতিয়া সমকোণী ত্ৰিভুজ কাক কয়? যি ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী হয়, সেই ত্ৰিভুজটোক কি বুলি কোৱা হয়? সমকোণী ত্ৰিভুজ বুলি কোৱা হয়। তো আমি ইয়াত এটা সমকোণী ত্ৰিভুজ আঁকিছোঁ। সমকোণী ত্ৰিভুজ এইটো এ বি চি। তো এইটো 90 ডিগ্ৰী, এনেকুৱাকৈ চিন দিলে এইটো কি বুলি কোৱা হয়? 90 ডিগ্ৰী। আৰু 90 ডিগ্ৰীৰ সন্মুখত থকাটো সদায় কি হ'ব? হাইপোটেনিয়াছ। তো হাইপোটেনিয়াছ অসমীয়াত কি কয়? অতিভুজ বুলি কোৱা হয়। তাৰপিছত যিটো কোণ হ'ব, সেই কোণ হিচাপে বাহু পাৰপেণ্ডিকুলাৰ আৰু বেছ হ'ব। পাৰপেণ্ডিকুলাৰ আৰু বেছ, উচ্চতা বা উন্নতি আৰু ভূমি। তো এইটো ক'ৰ পৰা হ'ব? যিটো কোণ হ'ব তাৰ হিচাপত হ'ব। এতিয়া যদি কোণটো চিত হয়, যদি আমি চিৰ পৰা চাওঁ কিবা এটা বস্তু ওপৰ ফালে চন্দ্ৰটো চাই আছোঁ, তেতিয়াহ'লে আমাৰ কোণটো ক'ত হ'ব? চিত হ'ব। চিত কোণ হ'ব। আৰু কোণটো যদি চিত হয়, চিৰ সন্মুখত থকাটোক কি বুলি কোৱা হ'ব? পাৰপেণ্ডিকুলাৰ বুলি কোৱা হ'ব। তো এটা পাৰপেণ্ডিকুলাৰ হ'ল, বাকীটো কি হ'ব? বেছ হ'ব। তো ইয়াত হাইপোটেনিয়াছ মানে অতিভুজ, পাৰপেণ্ডিকুলাৰ মানে লম্ব, আৰু এইটো কি? বি মানে বেছ। ক্লিয়াৰ হ'ল? এতিয়া বি এই বাহুটো চি বি বা বি চি কি বুলি ধৰিছোঁ? বেছ। আৰু এ বি এইটো কি? পাৰপেণ্ডিকুলাৰ, আৰু এইটো কি? হাইপোটেনিয়াছ। তো ক্লিয়াৰ হ'ল? ঠিক একেদৰে যদি আমি এ বি চি 90 ডিগ্ৰী এইটো বিতে আছে, তো 90 ডিগ্ৰীৰ সন্মুখত থকাটো এইটো কি হ'ব? হাইপোটেনিয়াছ হ'ব। আৰু হাইপোটেনিয়াছ এতিয়া আমি ক'ৰ পৰা চাম? যদি আমি ওপৰত চাংঘৰত উঠি তলফালে চাই আছোঁ বা গছত উঠি তলফালে চাই আছোঁ, কোনটো ক'ত হ'ব? ইয়াত ওপৰৰ পৰা কিবা এটা বস্তু আমি চাই আছোঁ। তো এতিয়া কোণটোৰ সন্মুখত থকাটোক কি বুলি কোৱা হয়? পাৰপেণ্ডিকুলাৰ। তাৰমানে চি বি এইটো কি হৈ গ'ল? এতিয়া পাৰপেণ্ডিকুলাৰ হৈ গ'ল। আগৰটো চোৱা, আগৰটো এইটো এ বি আছিল, এতিয়া কি হ'ল? চি বি এইটো পাৰপেণ্ডিকুলাৰ হ'ল। আৰু বাকীটো কি হ'ব? বেছ, ভূমি। ক্লিয়াৰ হ'ল? এইটো যিটো কোণ হ'ব তাৰ সন্মুখত থকাটো পাৰপেণ্ডিকুলাৰ। এটা মনত ৰাখিলে হ'ল, কি আহিব? হাইপোটেনিয়াছ, বেছ আৰু পাৰপেণ্ডিকুলাৰ, এই তিনিটা বস্তু আহিব। তো যিটো 90 ডিগ্ৰী হ'ব, 90 ডিগ্ৰী কোণৰ সন্মুখত থকাটো কি হ'ব? হাইপোটেনিয়াছ। আৰু কোণ যিটো হ'ব, কোণৰ সন্মুখত থকাটো কি হ'ব? পাৰপেণ্ডিকুলাৰ। কোণৰ সন্মুখত থকাটো কি হ'ব? পাৰপেণ্ডিকুলাৰ। আৰু বেছটো কি হ'ব? এটা পাৰপেণ্ডিকুলাৰ হ'ল, এটা হাইপোটেনিয়াছ হ'ল, বাকী যিটো থাকিব এইটো কি হ'ব? বেছ হ'ব। ক্লিয়াৰ হ'ল? তো এতিয়া আমাৰ কি চাব লাগিব? চোৱা, চাইনৰ উল্টা পালোঁ, কছৰ উল্টা পালোঁ, চেকৰ উল্টা পালোঁ, কটৰ উল্টা পালোঁ। এতিয়া চাইন মানে কি? চাইন পৃথিৱীৰ হিৰো। চাইন মানে কি? পৃথিৱীৰ হিৰো। তো চাইন পৃথিৱীৰ হিৰো। চাইন প্ৰথমতে আহে, সেইকাৰণে পৃথিৱীৰ হিৰো। তো পৃথিৱীৰ ভিতৰত কি থাকে? ভাৰত আছে ন। তাৰ পিছৰটো পৃথিৱীৰ ভিতৰত কি আছে? ভাৰত আছে। তো সেইকাৰণে আমি কি কৰিম? চাইন পৃথিৱীৰ হিৰো, কচক কি ধৰিম? ভাৰতৰ হিৰো। ভাৰতৰ হিৰো। তো চাইন মানে কি ক'লোঁ? পৃথিৱীৰ হিৰো। কচ মানে কি? ভাৰতৰ হিৰো। বুজি পালা? তাৰপিছত টেন। তো চিৰিয়েলি মনত ৰাখিব লাগে। চিৰিয়েলি মনত ৰাখিলে এইটো টেন মানে কি? পৃথিৱী বিখ্যাত। পৃথিৱীৰ বিখ্যাত বা পৃথিৱী বিখ্যাত। তো টিৰ পৰা তাজমহল, তাজমহল পৃথিৱী বিখ্যাত। পৃথিৱী বিখ্যাত। তো চাইন মানে কি ক'লোঁ? পৃথিৱীৰ হিৰো। কচ মানে কি? ভাৰতৰ হিৰো। টেন মানে কি? পৃথিৱী বিখ্যাত। মনত থাকিব এইটো। চাইন মানে কি হ'ল? পৃথিৱীৰ হিৰো। তাৰপিছত পৃথিৱীৰ ভিতৰত কি থাকিব? ভাৰত থাকিব। তো চাইনৰ পিছত কি আহে? ভাৰত। চাইনৰ পিছত কচটো কি হ'ব? ভাৰতৰ হিৰো হ'ব। আৰু টেনটো কি হ'ব? পৃথিৱী বিখ্যাত হ'ব। বুজি পালা? তো এতিয়া পৃথিৱীৰ হিৰো এইটো এনেকুৱাকৈ যদি লিখোঁ, হৰণ যদি লিখোঁ,
তলত যদি লিখোঁ চোৱা পৃথিৱী ওপৰত তাৰপিছত তলত কি আছে হিৰো এইচ সাইন মানে পি এইচ পৃথিৱীৰ হিৰো এইটো কি পৃথিৱীৰ এইটো কি হিৰো তো পৃথিৱীৰ হিৰো তাৰপিছত কস কসটো কি হ'ব ভাৰতৰ বি এইচ মানে হিৰো ওপৰত বি তলত কি এইচ 10 পৃথিৱী বিখ্যাত ওপৰত কি পৃথিৱী পি এইটো বি এইটো ভাৰত এইটো কি হিৰো ঠিক তেনেকৈ পৃথিৱী এইটো পি পৃথিৱী তাৰপিছত এইটো কি বিখ্যাত বি ক্লিয়াৰ হ'ল তো সাইন পৃথিৱীৰ হিৰো সাইন প্ৰথমত আহে সেইকাৰণে পৃথিৱীৰ হিৰো তাৰপিছত কসটো কি হ'ব পৃথিৱী আহিব তাৰপিছত কি আহিব ভাৰত আহিব সেইকাৰণে প্ৰথমতে সাইন পৃথিৱীত আহিল তাৰপিছত কসটো কি হ'ব ভাৰতৰ হিৰো তো ভাৰতৰ হিৰো হ'ল কস বি এইচ আৰু 10 পৃথিৱী বিখ্যাত পি বি তো এতিয়া আমি জানো যদি কটৰ ওলাব দিয়ে 10ৰ উল্টা কি কট তো কট 10ৰ উল্টা কি কট এইটোক উল্টাই দিয়া কটৰ মান পাবা বিখ্যাত পৃথিৱী তাৰপিছত কসৰ উল্টা কি কসৰ উল্টা সেক কসৰ উল্টা কি সেক তো এই মানটোক উল্টাই দিয়া এইচ বাই বি হৈ যাব হিৰো ভাৰতৰ হৈ যাব সাইনৰ উল্টা কি কসেক সাইনৰ উল্টা কি কসেক তো এটুক উল্টাই দিয়া হিৰো পৃথিৱীৰ হৈ যাব তো এই তিনিটা যদি মনত থাকে বাকি ইয়াৰ লগত যেটো উল্টা আছে সেইটো নিজে নিজে মনত আহি যাব বুজি পালা সাইন মানে পৃথিৱীৰ হিৰো পৃথিৱীৰ ওপৰত হিৰো তলত কস মানে ভাৰতৰ হিৰো বি ওপৰত এইচ তলত আৰু 10 মানে পৃথিৱী বিখ্যাত তাজমহল পৃথিৱী বিখ্যাত তো পি ওপৰত বি তলত ক্লিয়াৰ হ'ল এটো তো তাৰ পিছত চাব লাগিব আমি টেবুলটো মনত ৰাখিব লাগিব চোৱা টেবুলটো মনত ৰখাৰ ট্ৰিক্স তো প্ৰথমতে টেবুলটো বনাই ল'ব পৰা তো ইয়াত কিছুমান ৰেশিও চাব লাগিব চোৱা 10 থিটা কি লিখিব পাৰো ওপৰত সাইন থিটা তলত কস থিটা বা 10 মানে সাইন বাই কস 10ক কি লিখিব পাৰো ওপৰত সাইন তলত কি কস এইটো মনত ৰাখিলে হ'ল 10 মানে কি ওপৰত সাইন তলত কি কস এইটো হ'ল 10 সাইন কস ইয়াত থিটা লগালে লগাব পৰা তো 10 মানে সাইন বাই কস তো কটটো কি হ'ব ইয়াৰ উল্টাটো হ'ব কস থিটা বাই সাইন থিটা তো কটৰ উল্টা 10ৰ উল্টা কি কটৰ উল্টা 10 উল্টাই লিখিলে হ'ল তো এই দুটা ৰেশিও মনত ৰাখিব লাগিব এতিয়া চোৱা সাইন 0 ডিগ্ৰী তাৰপিছত কি পাওঁ 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী এইটো আমি পাওঁ এইটো সাইন থিটা সাইন 0 ডিগ্ৰীৰ মান সাইন 30 ডিগ্ৰী সাইন 45 সাইন 60 সাইন 90 তো ইয়াৰ পৰা যদি নাম্বাৰিং কৰোঁ 0 1 2 3 4 চোৱা 0ৰ পৰা ইয়াৰ পৰা 0ৰ পৰা আৰম্ভ কৰিম 0 1 2 3 4 পালোঁ ঠিকে আছে এতিয়া শেষৰ সংখ্যাটো কি পালোঁ 4 পালোঁ 4ৰে আটাইকেইটাক ডিভাইড কৰা শেষৰ সংখ্যাটো কি পাইছোঁ 4ৰে আটাইকেইটাক ভাগ কৰিলোঁ এইটোক ভাগ কৰিলে কিমান পালোঁ 1 পালোঁ এইটোতো কটাকটি নাযায় 2 গুণ 2 2 গুণ 4 তো এইটো 1/2 পালোঁ এইটো সাইডত লিখা 1/2 পালোঁ এইটো কাটিলোঁ 1 এইটো 2 তো এইটোক নাযায় এইটো 0ৰে ডিভাইড 4ৰে 0ক ডিভাইড কৰিলে কিমান পাবা 0 পাবা তো এইটো কটাকটি নাযায় এতিয়া আটাইকেইটাক কি কৰিবা ৰুট ল'বা ৰুট লোৱা এইটোকো ৰুট ল'লোঁ এইটোকো ৰুটত ল'লোঁ এইটোকো ৰুটত ল'লোঁ একক ৰুটৰ পৰা বাহিৰত লিখিলেও কি পাবা 1 পাবা 1/√2 1/√2 তো এককটো ৰুটৰ বাহিৰত আহি যাব কিন্তু 2টো ৰুটৰ বাহিৰত আহিব এইটো একক ৰুটৰ বাহিৰত 1 হ'ব কিন্তু 2টো ৰুটৰ বাহিৰত নাহে সেইকাৰণে √2 থাকি গ'ল তো সাইন 45 ডিগ্ৰী মান কিমান পালোঁ 1/√2 তো ইয়াত কিমান পালোঁ এইটো কটাকটি নাযায় এইটোকো ৰুটত ল'ব লাগিব এইটো কটাকটি নাযায় কিন্তু 3 ৰুটৰ বাহিৰত নাহে লিখিব নোৱাৰোঁ কিন্তু 4 এটা পাৰফেক্ট স্কোয়াৰ হয় পূৰ্ণবৰ্গ সংখ্যা হয় কিমান আহিব ৰুটৰ বাহিৰত 2 তো ইয়াত কিমান পালোঁ 90 ডিগ্ৰীৰ মান 1 তো ইয়াত কিমান পাম ওপৰত 1 ৰুটৰ পৰা বাহিৰত আহিলে কিমান হ'ব 1 হ'ব 4ক ৰুটৰ পৰা বাহিৰত কিমান লিখিব পৰা 2 0ক ৰুটৰ পৰা বাহিৰত লিখিলেও কি হ'ব 0 হ'ব তো সাইনৰ 0 ডিগ্ৰীৰ মান 0 পালোঁ 30 ডিগ্ৰীৰ মান হাফ
45 ডিগ্ৰী মান 1/√2 60 ডিগ্ৰী মান √3/2 আৰু 90 ডিগ্ৰী মান 1 বুজি পালা এইটো চোৱা এতিয়া ওলাব cos থিটা তো cos থিটা sin থিটাৰ যেটো মান আছে তাক উল্টাকে লিখা উল্টা ফালৰ পৰা লিখা চোৱা 1 প্ৰথমত আহিল তাৰ পিছত √3/2 তাৰ পিছত 1/√2 তাৰ পিছত আধা তাৰ পিছত 0 উল্টাকে লিখিলো এটো কি পালো cos থিটাৰ মান পালো তাৰ পিছত কি আহিব tan এটো তো সিরিয়ালি মনত আছে আমাৰ sin থিটা cos থিটা tan থিটা নাম্বার 1 নাম্বার 2 নাম্বার 3 পৃথিবীৰ হিৰো ভাৰতৰ হিৰো পৃথিবী বিখ্যাত তো এতিয়া tan থিটা কি হয় ওপৰত sin তলত cos থাকিলে কাৰ সমান হয় tan থিটা হয় তাৰ cos থিটাৰে sin থিটাক ডিভাইড কৰিলে কিমান পাবা tan থিটা পাবা এতিয়া একেৰে যদি 0 ক ডিভাইড কৰা তো কিমান ওলাব ৰিজাল্ট 0 এটুৰে এটুক ডিভাইড কৰা কিমান ওলাব 0 তো ওপৰৰটোৰে তলৰটোক ডিভাইড কৰিব লাগিব এটো এনেকুৱা √3/2 যদি হৰণ কৰা এটোতো জনা এটো সিধাকে লিখিলে ইয়াত হৰণ হৈ আছে পূৰণ কৰাৰ লগে লগে কি হৈ যাব পাল্টি হৈ যাব পূৰণ কৰাৰ লগে লগে কি হৈ যাব পাল্টি হ'ব তো এই কামটোৱে তোমালোকে চাই এটো 2 ওপৰৰ আৰু তলৰ কেনসেল গল 1/√3 থাকিল এই কামটোৱে কোড কৰিবা ইয়াতে কৰিবা তলৰটোৰে তলৰটো কাটিব পৰা যদি হৰণ হৈ থাকে এটোতো হৰণ হৈ আছে ন ওপৰত sin তলত কি cos তো এই তলৰটোৰে ইয়াক যদি ডিভাইড কৰা তেনহলে কি পাবা tan ৰ মান পাবা ইয়াতে এটো tan থিটা মানে এটো তো এইটো মান পাবা তো এতিয়া এই তলৰটোৰে তলৰটোক কাটিব পৰা যেটো ওপৰত থাকিব ওপৰতে থাকিব যেটো তলত থাকিব তলত থাকিব চোৱা এটো 2 এৰে 2ক কাটিলো মনে মনে কাটিলা ওপৰত ইয়াত 1 আছে তলত কি আছে এটো √3 আছিল তো tan 30 ডিগ্ৰী মান কিমান পালা 1/√3 তাৰ পিছত tan 45 ডিগ্ৰী মান √2 কেনসেল ওপৰতো 1 তলতো 1 একেৰে একক ডিভাইড কৰিলে কিমান পাবা 1 পাবা একেৰে একক ডিভাইড কৰিলে কিমান পাবা 1 পাবা তাৰ পিছত এটো 2 কাটি গল ওপৰত √3 তলত কিমান 1 একেৰে কোনোবা সংখ্যাক ডিভাইড কৰিলে যেটো থাকে সেইটোৱে থাকে নাই সো এটো 2 কাটি দিলা ওপৰত √3 তলত কি থাকিল 1 একেৰে যদি ডিভাইড কৰা এটোৱে পাবা tan 60 ডিগ্ৰী মান কিমান পালা √3 তো এতিয়া 0 ৰে যদি কোনো সংখ্যাক ডিভাইড কৰা হেতুটো অসম্ভৱ কথা মোৰ যেটো প্ৰথম পাৰ্টটোৰ ক্লাস 2 লৈছিলো ইন্ট্ৰোডাকশন সেই পাৰ্টটো চাবা তাত ধুনিয়াকে বুজোৱা আছে 0 ৰে আমি কিয় ডিভাইড কৰিব নোৱাৰো 0 হল 0 অসম্ভৱ কথা কি নিজে 0 হলে বেলেগক কেনেকৈ ডিভাইড কৰিব সেই কাৰণে এটো অসম্ভৱ সংজ্ঞাবদ্ধ নহয় এটো সংজ্ঞাবদ্ধ নহয় অসম্ভৱ এটো কি সংজ্ঞাবদ্ধ নহয় বুজি পালা এটো তো 0 ৰে ইয়াক ডিভাইড কৰিব নোৱাৰো সেই কাৰণে এটো কি সংজ্ঞাবদ্ধ নহয় তো টেবুলটো শেষ হল এই তিনটা যদি মনত আছে তেনহলে বাকিখিনি নিজে নিজে ওলাই যাব কাৰণ আমি জানো সাইনৰ উল্টা কি হয় cosec তো ইয়াত cosec লিখিলো cosec থিটা cosec 0 ডিগ্ৰী মান কি হ'ব 0 ক যদি উল্টাই লিখা চোৱা 0 ক উল্টাই লিখিলে 0 অকলে আছে মানে ওপৰৰ সংখ্যা 0 অকলে আছে মানে কি ওপৰৰ সংখ্যা ইয়াৰ তলত কি আছে 1 আছে যদি উল্টাই লিখা 1 টো ওপৰত গুছি যাব 0 টো তলত আহিব 0 ৰে তুমি একক ডিভাইড কৰাটো সম্ভৱ নে অসম্ভৱ কথা সেই কাৰণে ইয়াত কি হ'ব সংজ্ঞাবদ্ধ নহয় কি হ'ব এটো সংজ্ঞাবদ্ধ নহয় কাৰণ 0 ৰ উল্টাটো 0 ক উল্টা কৰিলে 0 টো তলত আহি যাব তো তলত আহিলে একক ডিভাইড কৰাটো সম্ভৱ হ'ব অসম্ভৱ কথা সেই কাৰণে এটো কি হ'ব সংজ্ঞাবদ্ধ নহয় এতিয়া এইটোক যদি উল্টাই লিখা এতিয়া সাইনৰ উল্টা কি cosec এতিয়া ইয়াক উল্টাই লিখিলে 2 টো ওপৰত যাব তলত 1 আহিব একেৰে যদি 2 ক ডিভাইড কৰা 2 এ পাবা তো সেই কাৰণে ইয়াত কি লিখা হ'ব 2 তো cosec 30 ডিগ্ৰী মান কিমান পালো 2 পালো ঠিক তেনেকৈ ইয়াক যদি উল্টাই লিখা √2 ওপৰত গুছি যাব 1 টো তলত আহিব তো 1 টো তলত আহিব একেৰে যদি ডিভাইড কৰা এটোৱে পাবা হয় তাৰ পিছত ইয়াক যদি উল্টাই লিখা তেনহলে কি পাবা √2 ওপৰত √3 কি হ'ব তলত আহি যাব একক উল্টাই লিখিলে কি পাবা একেই পাবা কাৰণ একৰ উল্টা সিধা সব একেই হয় কাৰণ 1 টো অকলে আছে মানে তলত 1 আছে ইয়াক যদি উল্টাই লিখা আকৌ 1 এটোৱে পাবা একেৰে একক ডিভাইড কৰিলে কিমান পাবা 1 পাবা বুজি পালা এটো তো তাৰ পিছত সাইনৰ উল্টা হল তাৰ পিছত cosৰ উল্টা কি cosৰ উল্টা sec থিটা একৰ উল্টা কি আছিল 1 আছিল
এইটোক উল্টাই লিখিলে কি পাবা 2টো ওপৰত যাব √3 কি হ'ব তলত আহিব ইয়াক উল্টাই লিখিলে √2 ওপৰত গুচি যাব তো 1টো তলত আহিব তাৰ মানে 1ৰে ডিভাইড কৰিলে এইটোৱে পাবা আকৌ ইয়াক যদি উল্টাই লিখা 2 1টো তলত আহিব এইটো 1টো তলত আহিব তো 1ৰে 2ক ডিভাইড কৰিলে 2 পাবা 0ক যদি উল্টাই লিখা এইটো সংজ্ঞাবদ্ধ নহয় কিয় নহয় মই দেখালো এইটো 0ক উল্টাই লিখিলে এইটো 1টো সিধা হৈ আছে তলত একো নাই মানে 1 আছে ইয়াক উল্টাই লিখিলে 1 ওপৰত 0 তলত এইটো অসম্ভৱ কথা সেই কাৰণে এইটো কি হ'ব সংজ্ঞাবদ্ধ নহয় তাৰ পিছত কি আহিল কেটা হল sin cos tan cosec sec এতিয়া tan ৰ উল্টা লিখা tan ৰ উল্টা কি cot থিটা তো 0 ৰ উল্টা কি সংজ্ঞাবদ্ধ নহয় 0 ৰ উল্টা সংজ্ঞাবদ্ধ নহয় 0 ৰ উল্টা সংজ্ঞাবদ্ধ নহয় তাৰ পিছত ইয়াক যদি উল্টাই লিখা √3 ওপৰত যাব তলত 1 আহিব 1ৰে ডিভাইড কৰিলে এইটোৱে পাবা তো √3 তাৰ পিছত 1ক উল্টাই লিখিলে কিমান হ'ব 1 হ'ব এটোতো আমি জানো 1ক যদি উল্টাই লিখা কি পাবা 1 পাবা তো সেই কাৰণে 1ক উল্টাই লিখিলে 1 তাৰ পিছত 10 টো চাব লাগিব √3 ক উল্টাই লিখিলে কি হ'ব 1/√3 হ'ব কাৰণ ইয়াৰ তলত একো নাই মানে কি 1 আছে 1টো ওপৰত গুচি যাব তো আকৌ সংজ্ঞাবদ্ধ নহয়ক যদি উল্টাই লিখা তেতিয়া হলে কি হ'ব 0 হ'ব সংজ্ঞাবদ্ধ নহয়ক উল্টাই লিখিলে কি হ'ব 0 হ'ব 0ৰ উল্টাটো সংজ্ঞাবদ্ধ নহয় আৰু সংজ্ঞাবদ্ধৰ উল্টাটো কি হ'ব সংজ্ঞাবদ্ধৰ উল্টা 0ৰ উল্টা কি সংজ্ঞাবদ্ধ তো টেবুলটো ক্লিয়াৰ হ'ল সো প্ৰথম দুটা এই দুটা যদি জনা বাকিটো নিজে নিজে ওলাই যাব sin cos cosৰে sinক ডিভাইড কৰিলে tan বাকিখিনি কি হ'ল নিজে নিজে ওলাই গ'ল এতিয়া আমাৰ চাব লাগিব ত্ৰিকোণমিতিক ৰেশিঅ'সমূহ কি আছে সো 6টা ৰেশিঅ' আছে কি আছে sin cos tan cot sec cosec এইখিনিতো পাই আহিছা তোমালোকে নিশ্চয় পঢ়িছা ন তোমালোকেতো জানা এইখিনি ৰেশিঅ' সো এইখিনি মনত ৰাখিবৰ কাৰণে কেনেকৈ কৰিবা তো sin থিটা বা sin cos tan মই এইটো নাম্বাৰিং কৰিছোঁ এইটো 1 নম্বৰ এইটো 2 নম্বৰ এইটো 3 নম্বৰ এই তিনটা মনত ৰাখিবা সিৰিয়ালি মনত ৰাখিবা কেনেকৈ মনত ৰাখিবা সিৰিয়ালি মনত ৰাখিবা তাৰমানে 1 নম্বৰত কি আহিব sin 2 নম্বৰত cos 3 নম্বৰত tan থিটা মানে কোন তুমি লগাই দিব পৰা কোন বা a যিকোনো থাকিব পাৰে থিটাৰ ঠাইত a থাকিব পাৰে b থাকিব পাৰে c থাকিব পাৰে তো প্ৰথমত কি আহিব sin তাৰ পিছত cos তাৰ পিছত tan এই তিনটা মনত ৰাখিলা এই তিনটা তাৰ পিছত চোৱা এতিয়া বাকি তিনটা সিৰিয়ালি মনত ৰাখিলে ভাল যদি ৰাখিব নোৱাৰা তথাপিও হ'ব ইয়াত তো এই তিনটা সিৰিয়ালি মনত নাই যেনেবা মই যিকোনো লিখিলো sec লিখিলো আগত তাৰ পিছত cot লিখিলো তাৰ পিছত cosec লিখিলো চোৱা ছয়টা কি হয় sin cos tan তাৰ পিছত sec cot cosec বা cosec cot sec তো এই তিনটা সিৰিয়ালি মনত নাই কিন্তু এই তিনটাটো মনত আছে আমাৰ তো এতিয়া ইয়াত কেনেকৈ মনত ৰাখিবা কাৰ উল্টা কোনটো হয় চোৱা বিশেষকৈ আমাৰ মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহখিনি কি কৰে যদি এটা ঘৰৰ দুটা লৰা হয় তেনেহলে সেই দুটা লৰাৰ কাৰণে বাকি যত ছোৱালী চাব যাব তাত কি কৰে সেই ঘৰৰো দুটা ছোৱালীয়ে বিচাৰে পৰাপক্ষত কি হয় যাতে দুটা ছোৱালী থাকে তাৰমানে একেটা ঘৰৰ দুটা লৰা আৰু জোৰ পৰা বিয়া পতাব তাতো দুটা ছোৱালী বিচাৰে বা তিনটা লৰা থাকিলে একেটা ঘৰৰ কেইটা ছোৱালী বিচাৰিব তিনটা ছোৱালী বিচাৰিব ধৰা এইটো এটা মাৰোৱাৰী মানুহৰ ঘৰ আমাৰ মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহৰ ঘৰ এইটো এটা ঘৰ বি তো ইহঁতৰ ঘৰত লৰা কেইটা আছে তিনটা আছে আৰু বিৰ ঘৰটোত কেইটা আছে তিনটা ছোৱালী আছে ইহঁতে কন্যা চাব গ'ল ঠিক আছে তো কন্যা চাব যাওঁতে চোৱা ইয়াত ডাঙৰ কোন sin প্ৰথম ডাঙৰ লৰা তাৰ পিছত cos তাৰ পিছত tan sin ডাঙৰ হোৱাৰ কাৰণে তো ঘৰৰ গাৰ্ডিয়ানখিনি ক'লে সাইনক প্ৰথমতে ক'লে তুমি ইয়াৰ পৰা চাই লোৱা কাক পছন্দ হ'ব তোমাৰ তুমি বিচাৰি লোৱা তো সাইনে কি কৰিলে সাইন প্ৰথম যেহেতু ডাঙৰ তো ডাঙৰ হোৱাৰ কাৰণে ইয়াত কি কৰিলে ডাঙৰটোক বিচাৰিলে ইয়াৰ পৰা ডাঙৰটোক সাইনে বিচাৰিলে চোৱা সাইনে কাক বিচাৰিলে ডাঙৰটোক তো ডাঙৰটোক পছন্দ কৰিলে সাইনে তাৰ পিছত পাল আহিল কাৰ কছৰ সাইনেটো কছক এইটো শেষ হ'ল এতিয়া দুটা থাকিল কছ চোৱা কছে কি কৰিলে তো কছে চালে কছৰ লগত s আৰু c আছে বা c আৰু s আছে তো ইয়াত কি কৰিলে ইউ s আৰু c চোৱা
উল্টা হ'ল ইয়াত প্ৰথমত cos আছে ইয়াত শেষত প্ৰথমত c আছে ইয়াত শেষত c আছে আৰু ইয়াত শেষত s আছে ইয়াত প্ৰথমত s আছে তো cs মিল হ'ল তো মিল হোৱাৰ কাৰণে cosে কি কৰিলে সেকক কি কৰিলে পছন্দ কৰিলে ক্লিয়াৰ হ'ল এটো cosে কাক পছন্দ কৰিলে সেকক cos চোৱা cos s c তাৰ পিছত c e s c e c তো ইয়াত আকৌ এবাৰ চাই লোৱা cosে কি কৰিলে সেকক পছন্দ কৰিলে cosে কি কৰিলে সেকক পছন্দ কৰিলে কিয় কৰিলে s আৰু c মিল থকাৰ কাৰণে s c ইয়াতো s c আছে ইয়াতো কি আছে s c আছে তো সেই কাৰণে কি কৰিলে cosে cosক পছন্দ কৰিলে তাৰ পিছত tan বেচাৰাই কি কৰিলে tanৰ কাৰণে তো এজনী আছে তো tanেও চালে কি ইয়াতো t আছে ইয়াতো t আছে তো t থকাৰ কাৰণে tane কি কৰিলে cotক পছন্দ কৰিলে তো মই কি কলো sin ডাঙৰ হোৱাৰ কাৰণে ইয়াৰ পৰা কাক পছন্দ কৰিব sinৰ উল্টাটো কি হ'ব sinৰ উল্টা কি cosec sinৰ উল্টা কি পালো cosec পালো কাৰণ sine কাক পছন্দ কৰিলে ডাঙৰটো cosec তাৰ পিছত tan t মিল থকাৰ কাৰণে কাক পছন্দ কৰিলে cotক পছন্দ কৰিলে তাৰ পিছত কি আহিল cos টো কি s আৰু c উল্টাকে লিখিলে s c ইয়াত কি আহিব e সেকক পছন্দ কৰিলে তাৰ মানে sinৰ উল্টা cosec tanৰ উল্টা cot cosৰ উল্টা sec ঠিক তেনেদৰে secৰ উল্টা কি হ'ব cos cotৰ উল্টা কি হ'ব tan তাৰ পিছত cosecৰ উল্টা কি হ'ব sin তো এটা কথা ইয়াত চোৱা যদি উল্টা বুলি কওঁ যদি দুইটো থাকে এটো দুই অকলে আছে মানে কি আছে ওপৰত আছে তো তলত একো নাই মানে কি এক আছে যদি ইয়াক উল্টাই লিখো তেনেহলে এটো একটো ওপৰত যাব দুইটো তলত আহিব নাই আহিব তো সেই কাৰণে উল্টা বুলি কোৱাৰ লগে লগে এতিয়া sinৰ উল্টা cosecক কেনেকৈ লিখিম 1/cosec লিখিম কি লিখিম 1/cosec tanৰ উল্টা কি cotক কেনেকৈ লিখিম 1/cot বুজি পাইছা তলত একটো কি হয় ওপৰত গুছি যায় ইয়াতো তলত এক আছে ওপৰত গুছি যাব ক্লিয়াৰ হ'ল এই কনসেপ্টটো ঠিক তেনেকৈ cosৰ উল্টা cos এটো কেনেকৈ লিখিম ওপৰত কি লিখিম cos 1 এটো উল্টাটো ইয়াৰ উল্টা secৰ উল্টা cotৰ উল্টা tanক উল্টাই লিখিম এইটো cosecৰ উল্টা কি sin তো sinক উল্টাই লিখিলে কি হ'ব 1/sin ক্লিয়াৰ হ'ল কনসেপ্ট এটো বুজি পালা তাৰ পিছত কি চাব লাগিব আমাৰ এতিয়া মই এটা চিত্ৰ বনাম এই চিত্ৰত এইখিনি ইয়াত যিখিনি বুজি পালা এটোতো ঠিকই আছে আৰু এটা চিত্ৰ আছে এই চিত্ৰৰ পৰা আটাইকিটা যিমানখিনি তোমালোকক ক্লাস 10ত লাগিব একেটা চিত্ৰত আটাইকিটা কি হ'ব শেষ হৈ যাব চোৱা ইয়াত এটা চিন দিলো মই ইয়াত এটা দিলো এনেকুৱাকে টানিলো এটো কেনেকৈ চিত্ৰটো বনাই আছো চাই লবা ধ্যান দিবা প্ৰথমতে এনেকুৱা এটা দিলো তাৰ পিছত এনেকুৱা তাৰ পিছত এইটো আকৌ এবাৰ চাই লোৱা চিত্ৰ ঠিক আছে ভিডিওটো পজ কৰি চাব পৰা তোমালোকে এটো sin এটো cos তাৰ পিছত tan এটো কি cot সিৰিয়ালি sin cos তাৰ পিছত tan তাৰ পিছত cot এতিয়া ইয়াৰ পৰা এটো কেনেকৈ চাবা sinৰ উল্টা সিধাকে যদি এনেকুৱা টানি দিয়া sinৰ উল্টা কি cosec cosৰ উল্টা কি sec এটো তো আমি জানো sinৰ উল্টা কি আছিল cosec cosৰ উল্টা কি আছিল sec tanৰ উল্টা কি আছিল cot tanৰ উল্টা কি আছিল cot আছিল এটো এনেকুৱাকে টানি দিয়া ক্লিয়াৰ হ'ল এটো sin cos tan cot sec cosec তো ইয়াৰ পৰা আমি কি মনত ৰাখিম চোৱা sin থিটা যদি লিখো কাৰ সমান লিখিব পাৰিম sin থিটা কাৰ সমান হ'ব cos ইফালে আগফালে কি আছে cos ব্ৰেকেটত কি লিখিম 90 - থিটা চোৱা sin থিটা লিখিলে কি লিখিছো sin থিটা ইকুৱেল ইফালে কি আছে cos আছে তো sin থিটা ইকুৱেল cos ব্ৰেকেটত 90 - থিটা ক্লিয়াৰ হ'ল ঠিক তেনেকৈ যদি cos থিটা লিখো cos থিটা কাৰ সমান হ'ব তো ইফালে কি আছে sin আছে কি আছে sin চোৱা cos ইফালে আছে ইফালে কি আছে sin তো কি লিখিম 90 - থিটা ক্লিয়াৰ হ'ল cos থিটাৰ ঠাইত কি লিখিব পৰা sin ব্ৰেকেটত 90 - থিটা তো এটা মনত থাকিলে আৰু এটা নিজে নিজে আহি যাব এটো ইফালে চেঞ্জ কৰা এটো ইফালে লৈ যোৱা
তো কছটো ইফালে লৈ আহিলা সাইনটো ইফালে লৈ গলা তো কছ থিটা কাৰ সমান সাইন 90 মাইনাস থিটা আৰু সাইন থিটা কাৰ সমান কছ ব্ৰেকেটত 90 মাইনাস থিটা ঠিক তেনেকৈ tan কাৰ সমান হ'ব tanৰ আগফালে tan থিটা কাৰ সমান হ'ব আগফালে কি আছে cot চোৱা tanৰ আগফালে কি আছে cot এনেকুৱা সিধাকে চোৱা cot কাৰ সমান হ'ব 90 মাইনাস থিটা tan থিটা কাৰ সমান cot 90 মাইনাস থিটা ঠিক তেনেকৈ ইফালৰ পৰা চালে cot থিটা কাৰ সমান হ'ব tan 90 মাইনাস থিটা তাৰ পিছত আহিল কি sec কাৰ সমান হ'ব sec থিটা কাৰ সমান হ'ব cosec ব্ৰেকেটত 90 মাইনাস থিটা ক্লিয়াৰ হ'ল এটো তাৰ পিছত আকৌ ইফালৰ পৰা চালে cosec থিটা কাৰ সমান হ'ব cosec থিটা কাৰ সমান হ'ব sec আছে ইফালে sec ব্ৰেকেটত কি আহিব 90 মাইনাস থিটা তো কেইটা পালা ইয়াত সো এটা মনত থাকিলে আৰু এটা নিজে নিজে ওলাই যাব 1 2 3 4 5 6টা পাইছা ইয়াত ক্লিয়াৰ হ'ল এই কনসেপ্টটো তোমালোকৰ এই কনসেপ্টটো লাগিব তো মোৰ এটা ভিডিঅ'ত ক্লাস 10 ৰ ত্ৰিকোণমিতিৰ পৰিচয় 8 নম্বৰ পাৰ্টটোত যিমানখিনি সূত্ৰ লাগে আটাইকিটা শেষ হ'ব আৰু ইয়াতকে সহজ হ'বই নোৱাৰে তো নিজৰ বিদ্যালয়খন খোলাৰ উদ্দেশ্যটোৱে হ'ল মেথছটোক আমি কেনেকৈ সহজ কৰিব পাৰো মেথছটোক আমি কেনেকৈ সহজ ভাষাত সহজ কৰিব পাৰো মেথছটো সবেই কিভাবে টান হয় নপঢ়ে কিছু মানে তো নিজৰ বিদ্যালয়ত প্ৰথম উদ্দেশ্যটোৱে কি হ'ল মেথছক আমি কেনেকৈ সহজ কৰিব পাৰো cosৰ উল্টা কি আছিল sec সাইনৰ উল্টা cosec আছিল এতিয়া চোৱা এতিয়া কি কৰিম এই মাজত 1 আছে বুলি ধৰিম কি আছে 1 আছে চোৱা 1 আছে ইয়াত ঘড়ীৰ দিশত ঘূৰিম প্ৰথমতে এনেকুৱাকে ঘূৰিলো তাৰ পিছত এটা এৰি দিম আকৌ এটুত কি কৰিম ঘড়ীৰ দিশত তাৰমানে ইয়াত 1ৰ পৰা 1ত শেষ হৈছে ন এটো এনেকুৱা ঘূৰুতে 1 আহি পাইছে আকৌ 1ৰ পৰা আৰম্ভ কৰিম য'ত শেষ হ'ব তাৰ পৰা আৰম্ভ কৰিম 1ত শেষ হৈছে এটো আকৌ 1ৰ পৰা আৰম্ভ কৰিলো এইটো এৰি দিলো এটো ক'ত শেষ হৈছে এইটো ৰেখাত শেষ হৈছে তাৰমানে ইয়াৰ পৰা আৰম্ভ কৰিম সো আকৌ এবাৰ চাই লোৱা ক্লকৱাইজ ঘড়ীৰ দিশত ঘড়ী কোনফালে ঘূৰে ইফালে ঘূৰে ঘড়ী তো প্ৰথমতে ইয়াৰ পৰা আৰম্ভ কৰিলো এইটো এক পাক ঘূৰিলো এইটো 1ত শেষ হৈছে নহয় এইটো চোৱা 1ত শেষ হৈছে আকৌ এটা এৰি দিলো আকৌ 1ৰ পৰা আৰম্ভ কৰিলো চোৱা এইটো 1ৰ পৰা আৰম্ভ কৰিলো ঘড়ীৰ দিশত ইয়াত আহি পালে শেষ ক'ত হ'ল এইটো ৰেখাত শেষ হ'ল তো এইটো ওপৰৰ ৰেখাৰ পৰা টানিম আকৌ ঘড়ীৰ দিশত হৈ গ'ল আকৌ এইটো বাদ দিলো তো ইয়াৰ পৰা যি তিনিটা মেন সূত্ৰ আছে তাই এই তিনিটা সূত্ৰ শেষ হ'লে আমাৰ ত্ৰিকোণমিতিৰ বেসিক যিখিনি সূত্ৰ আছে শেষ হৈ যাব আৰু ত্ৰিকোণমিতি ইমানেই সহজ হ'ব তো চাওঁতে কোৱেশ্চনখিনি কৰি দিবা তো এতিয়া আমি চোৱা সিধাকে যদি চাওঁ sin প্ৰথমতে ইয়াৰ পৰা আৰম্ভ কৰিছো ন এটো sin স্কয়াৰ থিটা লিখিম প্লাস আকৌ কি পাইছো প্ৰথমতে sin তাৰ পিছত কি পাইছো cos স্কয়াৰ থিটা ইজুকেল শেষত কি আছে 1 শেষৰটো ইজুকেল দি লিখিম তো ইয়াত কি হৈছে 1ত শেষ হৈছে ইয়াত আকৌ 1ৰ পৰা আৰম্ভ হ'ব 1ৰ পৰা কি হ'ব আৰম্ভ হ'ব 1ক স্কয়াৰ কৰিলে 1 পাবা প্লাস 1ৰ পৰা আৰম্ভ হ'ল তাৰ পিছত কি পাইছা 1ত তাৰ পিছত cot তাৰ পিছত cosec তো কি পাইছা cot স্কয়াৰ ইজুকেল দিবা এতিয়া য'ত শেষ হ'ব সেইটো ইজুকেল দি লিখিবা ক'ত শেষ হৈছে cosec ইয়াত থিটা লিখিব পৰা থিটা স্কয়াৰ আছে স্কয়াৰ বুজি পাইছা এটো 1ত এটো শেষ হৈছে 1ৰ পৰা আৰম্ভ কৰিলো 1ৰ পৰা আৰম্ভ কৰি প্ৰথমতে কটত গলো তাৰ পিছত কি পালো cosec য'ত শেষ হ'ব এটো ইজুকেল দি লিখিম 1 স্কয়াৰ প্লাস cot স্কয়াৰ তো 1ক স্কয়াৰ কৰিলে 1 হয় সেই কাৰণে ইয়াত স্কয়াৰটো লিখা নাই তো 1 স্কয়াৰ প্লাস cot স্কয়াৰ ইজুকেল য'ত শেষ হৈছে ইজুকেল দি লিখিম cosec থিটা cosec স্কয়াৰ থিটা তো এটো বুজি পালা তাৰ পিছত এটো 1 নম্বৰ ফৰ্মুলা আছিল তাৰ পিছত এটো 2 নম্বৰ 3 নম্বৰ কি আছে চোৱা 3 নম্বৰ ফৰ্মুলাটো কোৰ পৰা শেষ হৈছে ইয়াৰ পৰা শেষ হৈছিল এটো ইয়াৰ পৰা আৰম্ভ কৰিলে প্ৰথমতে কি পাম tan তো tan স্কয়াৰ থিটা আকৌ কি পাইছো 1 পাইছো 1ক স্কয়াৰ কৰিলে 1 পাম তো চোৱা 10ৰ পৰা আৰম্ভ কৰি কি পাইছো 1 পাইছো তাৰ পিছত আকৌ কি পাইছো আমি
এইটো কটত আহি পাইছে ন এনেকুৱাকৈ ঘূৰি আহোঁতে প্ৰথমতে 10 তাৰপিছত 1 তাৰপিছত কি পাম sec তাৰপিছত কি পাম sec তো sec স্কয়াৰ থিটা তো 3 নম্বৰ সূত্ৰটো হ'ল বুজি পালা সো ইয়াৰ পৰা এতিয়া সূত্ৰ ওলাব ইয়াৰ পৰা সূত্ৰ কি ওলাব চোৱা যদি মই sin স্কয়াৰটো ইফালে থৈ দিওঁ sin স্কয়াৰ থিটা 1 টো সমান চিনৰ ইফালে আগৰ পৰাই আছে cosec স্কয়াৰ থিটাটো যদি ইফালে লৈ যাওঁ কি হৈ যাব cos স্কয়াৰ থিটা cosec নহয় cos স্কয়াৰ থিটাক যদি ইফালে লৈ যাওঁ কি হৈ যাব মাইনাস হৈ যাব চোৱা ইফালে sin স্কয়াৰ থৈ দিলো 1 আগৰ পৰাই আছে cosec টো ইয়াত প্লাস সমান চিনৰ ইফালে গলে কি হ'ব মাইনাস ঠিক একেদৰে যদি cos স্কয়াৰ থিটাটো থৈ দিওঁ তেনেহলে 1 মাইনাস sin স্কয়াৰ থিটা হ'ব 1 মাইনাস sin স্কয়াৰ থিটা হ'ব চাই লোৱা তো কি কৰিছো cosec টো ইফালে থৈ দিছো sin স্কয়াৰ থিটাটো ইফালে লৈ গৈছো কি হৈ যাব মাইনাস তাৰ মানে যত sin স্কয়াৰ থিটা পাবা তাত কি লিখিব পৰা 1 মাইনাস cos স্কয়াৰ থিটা লিখিব পৰা যত cos স্কয়াৰ থিটা পাবা কি লিখিব পৰা 1 মাইনাস sin স্কয়াৰ থিটা তো আৰু এটা কি হ'ব পাৰে 1 টো ইফালে লৈ অহা এটো মাইনাস হৈ যাব এটো একে হ'ল 1 টো মাইনাস এটো মাইনাস তো এটো আছিল ইয়াৰ পৰা দুটা ফৰ্মুলা ওলাল তো তাৰ পিছত ইয়াৰ পৰা কি ওলাব পৰা চোৱা ইয়াৰ পৰা কি ওলাব পৰা 1 টো ইফালে লৈ যোৱা cot স্কয়াৰ থিটা cosec স্কয়াৰ থিটা -1 হৈ যাব একটো ইয়াত প্লাস ইফালে গলে কি হৈ যাব মাইনাস cot স্কয়াৰ থিটা ইফালে থৈ দিছো 1 টো ইফালে লৈ গৈছো কি হৈ যাব মাইনাস হ'ব তাৰ পিছত আকৌ যদি ইয়াৰ পৰাই যদি কৰো cosec টো ইফালে লৈ আহো cot স্কয়াৰ থিটা ইকুৱেল এটো এনেকুৱাকে লিখিব পৰা চোৱা তো cot স্কয়াৰ থিটাটো ইফালে লৈ যোৱা 1 কাৰ সমান হ'ব চোৱা 1 ইফালে cosec স্কয়াৰ থিটা cosec স্কয়াৰ থিটা মাইনাস cot স্কয়াৰ থিটা ক্লিয়াৰ হ'ল এটো চোৱা ইয়াত কি কৰিছো 1 টো ইফালে থৈ দিছো cot স্কয়াৰ থিটাটো ইফালে লৈ গৈছো cot স্কয়াৰ থিটা ইয়াত প্লাস ইফালে গলে কি হ'ব মাইনাস তো এইটোত কি কৰিছিলো cot স্কয়াৰ থিটা ইফালে থৈ দিছিলো একটো ইফালে গলে কি হ'ব মাইনাস দুটা ফৰ্মুলা ওলাল ইয়াৰ পৰা আকৌ দুটা ওলাব ইয়াৰ পৰা কেইটা ওলাব দুটা তো দুটা কেনেকৈ পাবা চোৱা প্ৰথমতে ইয়াত কি কৰিবা 10 টো ইফালে লৈ যোৱা 1 কাৰ সমান হ'ব sec স্কয়াৰ থিটা minus tan স্কয়াৰ থিটা sec স্কয়াৰ থিটা minus tan স্কয়াৰ থিটা তো ক্লিয়াৰ হ'ল এটো তাৰ পিছত আকৌ কি কৰিব পৰা এটো ইফালে লৈ অহা বা একটো ইফালে লৈ যোৱা তেতিয়া হলে tan স্কয়াৰ থিটা ঠাইত কি লিখিব পৰা tan স্কয়াৰ থিটা তো tan স্কয়াৰ থিটা একটো যদি ইফালে লৈ যাও sec স্কয়াৰ থিটা আগৰ পৰাই আছিল তো মাইনাস কি হৈ যাব 1 তো কেটা ফৰ্মুলা ওলাল ইয়াৰ পৰা প্ৰত্যেকটো মেন এইটো যদি মনত থাকে ইয়াৰ পৰা দুটা নিজে ওলাবা কেনেকৈ ওলাবা sin স্কয়াৰ থিটা ইফালে থৈ দিলা তো কি হ'ব sin স্কয়াৰ থিটা যদি থৈ দিয়া cos স্কয়াৰ ইফালে গলে কি হ'ব মাইনাস ঠিক তেনেকৈ cos স্কয়াৰ থৈ দিলে কি হ'ব -1 মাইনাস sin স্কয়াৰ থিটা হৈ যাব ইয়াত থিটাটো লগাই লবা ইয়াত থিটা আছে নহয় থিটা লগাই লবা তো cot স্কয়াৰ থিটা তো ইয়াৰ পৰা cot স্কয়াৰ থিটাটো ইফালে থৈ দিছো চোৱা cot স্কয়াৰ থিটা থৈ দিছো 1 টো ইফালে গলে কি হ'ব মাইনাস আকৌ ইয়াত কি কৰিছো ইফালে 1 টো থৈ দিছো cot স্কয়াৰ থিটাটো ইফালে গলে কি হৈ যাব cot স্কয়াৰ থিটাটো ইফালে গলে কি হৈ যাব মাইনাস সো ইয়াত 1 টো থৈ দিছো cot স্কয়াৰ থিটা লৈ গৈছো আকৌ cot স্কয়াৰ থিটা থৈ দিছিলো 1 টো লৈ গৈছো দুটা ফৰ্মুলা আটাইকিটা দুলাল ইয়াত cot স্কয়াৰ থিটা তো একটো ইফালে থৈ দিছো তো একটো ইফালে থলে কি হ'ব sec স্কয়াৰ থিটা ইয়াত আগৰ পৰাই আছিল তো মাইনাস কি হৈ যাব tan স্কয়াৰ থিটা হ'ব তো তাৰ পিছত ইয়াত কি কৰিছো tan স্কয়াৰ থিটাটো থৈ দিছো 1 টো ইফালে গলে কি হৈ যাব মাইনাস তো তোমালোকৰ এইখিনিয়া আছিল ত্ৰিকোণমিতিক ফৰ্মুলা তো ত্ৰিকোণমিতিৰ মেন ফৰ্মুলা তো ইমানখিনিয়ে তোমালোকৰ জানিব লাগিব তো ক্লাস 10 ৰ ত্ৰিকোণমিতিৰ পৰিচয় ইমানখিনিয়ে সূত্ৰ আছে আৰু ইয়াৰ পৰা বাহিৰত নাহে তো ত্ৰিকোণমিতিৰ আমি লেসনটো ষ্টাৰ্ট কৰিম কালিৰ পৰা তো আজি বেসিক পাৰ্টটো কৰোৱা হ'ল তোমালোকে এই ভিডিওখন চাই যদি ভাল লাগে কমেন্ট সাবস্ক্রাইব লাইক
আৰু শ্বেয়াৰ কৰিবা তো কমেণ্টটো কৰিলে কি হয় আমাৰ ভিডিঅ' বনোৱাৰ যিটো মোটিভ থাকে সেইটো কি হয় বাঢ়ি যায় আৰু উৎসাহ আহে তো তোমালোকৰ গৰু দক্ষিণা হিচাপে কমেণ্টটো থাকেই যে তোমালোকে পঢ়ি কিবা ভাল পাইছা বুজি পাইছা তো কি কৰিব লাগিব কমেণ্ট কৰিব লাগিব ছাবস্ক্ৰাইব কৰিব লাগিব